পশ্চিম বৰিগুগ ধীৰ দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সমাৰোহৰ সামৰণি। নলবাৰীৰ বৰখলাৰ পশ্চিম বৰিগুগ ধীৰ দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ শুকুৰবাৰে সামৰণি পৰে। 5 দিনীয়া এই কাৰ্যসূচীৰ ভিতৰত বিভিন্ন খেল ধেমালি, সুকুমাৰ কলা প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আজি মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শচীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক ডক্টৰ দীনমণি ভাগৱতী আৰু জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ দিয়ে। সভাত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৰেন ডেকা, স্বাস্থ্য বিভাগৰ অৱসৰী যুটীয়া সঞ্চালক ডাক্তৰ অৰুণ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰবীন্দ্ৰ চন্দ্ৰ শৰ্মা, দীনেশ চন্দ্ৰ শৰ্মা, সাইফুদ্দিন আহমেদ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যি ক্ষেত্ৰত যোৱা যায় তাতেই এনেকুৱা ধৰণৰ একোখন সমাজ পোৱা যায়। এই ছাত্ৰ সমাজ, শিক্ষক সমাজ, বিভিন্ন সমাজ, এই সমাজত যদি নিজৰ স্থান আমি দখল কৰিব লাগে তেতিয়াহ'লে আমি সেই সমাজত কিমান আগুৱাই থাকিব পাৰোঁ সেইটোহে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কৃতকাৰ্যতা হ'ব। এই যে সমাজখনত আছোঁ, এই সমাজখনত যদি এই তোমালোক ছাত্ৰ, এই ছাত্ৰসকল তোমালোকৰ ইয়াতে ধীৰ দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যেনেকৈ ছাত্ৰ ছাত্ৰী আছে, তেনেকৈ গৰ্ডন স্কুলতো ছাত্ৰ ছাত্ৰী আছে, তেনেকুৱাকৈ চামতা হায়াৰ ছেকেণ্ডেৰীত আছে, কটন কলেজত আছে, অসমৰ বিভিন্ন এনেকুৱা ধৰণৰ বিদ্যালয়বোৰত ছাত্ৰ ছাত্ৰীসকল আছে। এই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব, তেওঁলোকৰ প্ৰতিযোগিতাৰ মানসিকতাটো এই বিদ্যালয়ত গঢ়ি তুলিব লাগিব। যে এই বিদ্যালয়ত অষ্টম শ্ৰেণীত 50জন ছাত্ৰ ছাত্ৰী আছে। মই প্ৰথমতে এই 50জন ছাত্ৰ ছাত্ৰীৰ লগত মই প্ৰতিযোগিতা কৰিম। কৰি কি কৰিম যে 50জনৰ ভিতৰত মই প্ৰথম হ'ব চেষ্টা কৰিম। তাৰ পাছত মই কি হ'ব, এই 50জনৰ ভিতৰত প্ৰথম হ'ব চেষ্টা কৰিলেই নহ'ব। আৰু কি হৈ আছে যে অসমৰ বিভিন্ন বিদ্যালয়ত এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকল আছে, তাৰ লগত তোমালোকে প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। অৰ্থাৎ প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি তুলিব লাগিব। জ্যেষ্ঠজনে উপদেশ দিব, পিতৃ মাতৃয়ে উপদেশ দিব। গতিকে তোমালোকে আজি এই সমাজত, আজি তোমালোক এই সমাজৰ ল'ৰা, এই সমাজৰ ছোৱালী, তোমালোক এই সমাজত টিকি থাকিব লাগিব। এতিয়া টিকি থকাটো বৰ টান। তুমি সমাজত কেনেকৈ চলিবা? টিকি থাকিবলৈ হ'লে কি কৰিব লাগিব? শক্তি লাগিব, শক্তি সঞ্চয় কৰিব লাগিব। আৰু এই শক্তি কেনেকৈ পাবা? শক্তি কেনেকৈ পাবা? এই দেহৰ শক্তি নহয়, দেহৰ শক্তি লাগিব। জীৱন স্বাস্থ্য বা দেহটো সুস্থ সুঠাম হৈ থাকিলে ভাল, কিন্তু অইন শক্তি লাগিব। এই শক্তি ক'ৰ পৰা আহিব? এই শক্তি আহিব জ্ঞানৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।